নমস্কাৰ, মই শ্ৰী প্ৰদীপ কুমাৰ দাস। মই আজি এডিআৰই 3.0 সম্ভাব্য পৰীক্ষাত আহিবলগীয়া প্ৰশ্নবিলাকৰ উত্তৰ দি আছোঁ। আজি মই উত্তৰ দিবলৈ লৈছোঁ মানে 18 আৰু 48ৰ গসাউ কিমান হ'ব। এইটো অংকৰ উত্তৰটো মানে দিয়া আছে 6, 8, 4 আৰু 10। অংকটো কৰিলে আমি গম পাম ইয়াৰে আচলতে উত্তৰ কোনটো। এইটোৱে উলিয়াব লাগে। আমি অংকটো কৰাৰ পিছত গম পাম যে ABCD ইয়াৰ কোনোবা এটা উত্তৰটো আছে, আমি সেইটো উলিয়াব লাগে। গতিকে আমি আগবাঢ়িছোঁ অংকটোৰ কাৰণে, আপোনালোকে চাই থাকিব। আৰু প্ৰতিদিনে এনেকুৱা এডিআৰইৰ 3.0 সম্ভাব্য প্ৰশ্নবিলাকৰ উত্তৰ প্ৰতিদিনে কৰি দি আছোঁ, আপোনালোকে এইবিলাক চাই থাকিব। গতিকে আমি আহিছোঁ 18 আৰু 48ৰ গসাউ কি হ'ব এইটো আমি উলিয়াম। এতিয়া চাওক, এই 18টোৰ আমি উৎপাদকৰ উলিয়াম। চুটি হৰণ কৰিলোঁ 2ৰে, 2 9 18। আকৌ 2 দি নাযাব, গতিকে 3ৰে 3 3 গুণ 9, মানে 18 এইকেইটা উৎপাদক ওলাই গ'ল। এইবাৰ আহিছোঁ আমি 48ৰ উৎপাদক। 48 যিহেতু শেষৰ সংখ্যাটো এককৰ ঘৰৰ সংখ্যাটো 8, গতিকে আমি 2 দিম। 2 2 4, 2 4 গুণ 8। আকৌ এককৰ ঘৰত 4 আছে, গতিকে আকৌ আমি 2 দিম। 2 গুণ 2 আৰু 2 2 4। 2 আছে, গতিকে আমি 2 দিম। 2 6 গুণ 12। আকৌ 2 3 গুণ 6। এতিয়া 18ৰ পৰা পালোঁ। 18ৰ পৰা আমি কি পালোঁ? 18 সমান পালোঁ 2 পূৰণ 3 পূৰণ 3। এইকেইটা পূৰণ কৰিলে 18 হ'ব। পূৰণ কৰিলে 2 3 গুণ 6, 6 3 গুণ 18। ঠিক সেইদৰে 48। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। এতিয়া উমৈহতীয়া অৰ্থাৎ সাধাৰণ উৎপাদক দুয়োটাতে থকা সংখ্যাটো আমি লিখিব লাগিব। এতিয়া সাধাৰণ উৎপাদক আমি কি পাম? এইটো পাম। দুয়োটাতে আছে। এইটো 2 ইয়াত আছে, কিন্তু ইয়াত নাই। এই 2টো ইয়াত আছে, কিন্তু ইয়াত নাই। এই 2টো ইয়াত আছে, কিন্তু ইয়াত নাই। গতিকে আমি এই 3টা 2 নলওঁ। এইবাৰ আহিলোঁ আমি 3 3। এই 3 দুয়োটা সংখ্যাতে আছে, গতিকে আমি এই 3টো ইয়াত লৈ ল'লোঁ। ওপৰত 3 আছে, কিন্তু ইয়াত 3 ইয়াত নাই, সেইকাৰণে এই 3টো আমি নলওঁ। এতিয়া আমি কি পালোঁ? 2 3 গুণ 6, অৰ্থাৎ 18 আৰু 48ৰ গসাউ। গ মানে গৰিষ্ঠ, সা মানে সাধাৰণ, উ মানে উৎপাদক, অৰ্থাৎ 18 আৰু 48ৰ সাধাৰণ উৎপাদক
ছয়, এই ছয়টো আমি এতিয়া উত্তৰমালাত চাম। উত্তৰমালা লক্ষ্য কৰি আমি দেখিলোঁ এই ছয়টো আছে, গতিকে এই অংকটোৰ উত্তৰ 6। গতিকে আগলৈ এনেকুৱা অংক আপোনালোকক চাই থাকিবৰ কাৰণে আহ্বান জনালোঁ।